কথাটো এনেকুৱা যে আজি ৰাতিপুৱা প্ৰায় 9:15 মই এটা মেছেজ ৰিচিভ কৰোঁ, যিটো সময়ত মই ঘৰতে আছিলোঁ। সেইখিনি সময়ত ৰিচিভ কৰোঁ যে ৰহা টোল গেটেদি মানে মোৰ গাড়ীখন হয়তো পাৰ হৈ গৈছে, তাৰ কাৰণে মোৰ মানে গাড়ীত টোল টেক্স কাটিছে। তো লগে লগে মই আচৰিত হ'ল যে মই থতমত খাই লগে লগে চক খাই গ'লোঁ, কিবা কাৰণ গাড়ীখন নাই নেকি মোৰ গেৰেজত। তো লগে লগে চালোঁ যে গাড়ীখন তলতে আছে, গেৰেজতে আছে। তেতিয়া মই ভাবিলোঁ যে কেনেকৈ এই ঘটনাটো হ'ব পাৰে। আৰু মোৰ মোবাইলত যেতিয়া মেছেজটো ৰিচিভ কৰিছোঁ 9:14 যোৱাৰ সময়ত, মানে প্ৰায় 30 ছেকেণ্ডমানৰ ভিতৰত মোৰলৈকে মেছেজটো আহিছে। তো মই তেতিয়া ভাবিলোঁ যে এই কথাটো শীঘ্ৰে পুলিচক জনাটো দৰকাৰ। কাৰণ যদি আইনৰ সহায় নলওঁ, আজি যদি তেনেকুৱা ধৰণৰ এখন গাড়ী যদি পাৰ হৈ গৈছে মোৰ নাম্বাৰ প্লেটত, তেতিয়াহ'লে হয়তো সেই গাড়ীখনে যদি ক'ৰবাত কোনোবা মানুহক খুন্দিয়াই এক্সিডেণ্ট কৰে বা দুৰ্ঘটনা সংঘটিত কৰাই নহয়, যদি ক'ৰবাত বেয়া কামত নিয়োজিত কৰে, ডকাইতি চুৰি যিকোনো ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। আৰু তেতিয়া কিন্তু দায়টো মোৰ ওচৰত আহিব। গতিকে শীঘ্ৰে মই আৰক্ষীৰ কাষ চাপিছোঁ আৰু বিচাৰিছোঁ যে শীঘ্ৰে তদন্ত হওক, টোল গেটৰ সেই সময়ৰ মানে হেৰিটো পৰীক্ষা কৰক, CCTVৰ ফুটেজ পৰীক্ষা কৰক, আৰু কেনেকৈ এই ঘটনাটো সংঘটিত হৈছে সেয়া আচলতে তন্নতন্নকৈ পুংখানুপুংখ কৰি এই ঘটনাটোৰ প্ৰকৃত সত্যটো উলিয়াওক। কাৰণ এইকাৰণে থানাত যাওঁতে গম পাইছোঁ যে আজি 2-3 দিনৰ পৰা এই ধৰণৰ ঘটনা সংঘটিত হৈয়ে আছে। গতিকে আমি এটা কথাই বিচাৰিম যে কোনো দুৰ্বৃত্তই বা দুষ্কৃতিকাৰীয়ে এই ধৰণৰ যিকোনো সময়ত, আজি মোৰ হৈছে কাইলৈ আপোনাৰ হ'ব পাৰে, এই ধৰণৰ ঘটনাৰ ক্ষেত্ৰত পুলিচে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু বহুত বেলেগ ধৰণৰ ঘটনা কিছুমান ঘটিবলৈ গৈ আছে, যাৰ কাৰণে মানুহে নিজৰ গাড়ীখনৰ ক্ষেত্ৰত যে ঠগ খাব আৰু যে আপুনি গাড়ীখনৰ কাৰণে বিপদত পৰিব, সেয়া কিন্তু নিশ্চিত। এই গোটেই কথাখিনি আচলতে যদিহে পুলিচে এতিয়া তদন্তটো কৰে, কাৰণ যিহেতু মই FIR-খন দিলোঁৱেই, ইতিমধ্যে এতিয়ালৈকে ৰেজিষ্টাৰ নাম্বাৰটো দিয়া নাই মোক, যিহেতু মই FIR-খন দিছোঁ, এতিয়া প্ৰথম কথাটো হৈছে টোল গেটত আপোনাৰ তদন্ত কৰিব লাগিব। কাৰণ চাওক, গুৱাহাটী আহিবৰ কাৰণে হ'লেও টোল গেট দুখন পাৰ হ'ব লাগিব। এখন হৈছে ৰহা আৰু অন্য এখন হৈছে আপোনাৰ জাগিৰোডৰ, মানে সোণাপুৰৰ। যদি এতিয়া সেইখন টোল গেট পাৰ হৈ এইখন টোল গেট পাৰ নোহোৱাকৈ গুৱাহাটী অহা নাই, তাৰমানে ঘটনাটো ৰহাৰ পৰা জাগিৰোডৰ মাজৰ এইখিনি ক'ৰবাত ঘটনাটো সেইখন গাড়ী ক'ৰবাত পাৰ হৈছে হয়তো। গতিকে সেই যদি ৰহা টোল গেটটো যদি চেক কৰি দিয়ে, তেতিয়াহ'লে ওলাব। আৰু যদি পুলিচে এই বিষয়ত একো হেৰি নকৰে, তেতিয়াহ'লে আমি ভাবিব লাগিব যে গৃহ বিভাগে কোনো ধৰণৰ এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মানে হেৰি নহয়, ইচ্ছুক নহয়। হয়তো তাৰ বিষয়ত তাত কোনোবা বিষয় জড়িত হ'ব পাৰে, কোনোবা বেলেগ ডাঙৰ ধৰণৰ ব্যক্তিও জড়িত। কথাটো এনেকুৱা যে আজি ৰাতিপুৱা প্ৰায় 9:15 মই এটা মেছেজ ৰিচিভ কৰোঁ, যিটো সময়ত মই ঘৰতে আছিলোঁ। সেইখিনি সময়ত ৰিচিভ কৰোঁ যে ৰহা টোল গেটেদি মানে মোৰ গাড়ীখন হয়তো পাৰ হৈ গৈছে, তাৰ কাৰণে মোৰ মানে গাড়ীত টোল টেক্স কাটিছে। তো লগে লগে মই আচৰিত হ'ল যে মই থতমত খাই লগে লগে চক খাই গ'লোঁ, কিবা কাৰণ গাড়ীখন নাই নেকি মোৰ গেৰেজত। তো লগে লগে চালোঁ যে গাড়ীখন তলতে আছে, গেৰেজতে আছে। তেতিয়া মই ভাবিলোঁ যে কেনেকৈ এই ঘটনাটো হ'ব পাৰে। আৰু মোৰ মোবাইলত যেতিয়া মেছেজটো ৰিচিভ কৰিছোঁ 9:14 যোৱাৰ সময়ত, মানে প্ৰায় 30 ছেকেণ্ডমানৰ ভিতৰত মোৰলৈকে মেছেজটো আহিছে। তো মই তেতিয়া ভাবিলোঁ যে এই কথাটো শীঘ্ৰে পুলিচক জনাটো দৰকাৰ। কাৰণ যদি আইনৰ সহায় নলওঁ, আজি যদি তেনেকুৱা ধৰণৰ এখন গাড়ী যদি পাৰ হৈ গৈছে মোৰ নাম্বাৰ প্লেটত, তেতিয়াহ'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।